নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সকলোকে স্বাগতম জনাইছোঁ এডু অফ নলেজৰ অন্য এক ভিডিঅ'লৈ। চ' আজি এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ OBC MOBC থকা চাৰ্টিফিকেট থকা লোকসকলৰ বাবে। চ' কি তোমালোকে থাম্বনেইল আৰু টাইটেল চাই যে গম পালে NCL চাৰ্টিফিকেট কোনে কোনে বনাইছা। NCL চাৰ্টিফিকেট থকা লোকসকলৰ হয়তো বহুতে ইয়াত শুনি পোৱাই নাই NCL চাৰ্টিফিকেট কি। যিসকল OBC চাৰ্টিফিকেট আছে তেওঁলোকে কি বনাব পাৰিব? NCL চাৰ্টিফিকেট বনাব পাৰিব। চ' NCL চাৰ্টিফিকেট কি, তাৰ সুবিধাসমূহ, তাৰ এলিজিবিলিটি প্ৰচেছ আদি এই ভিডিঅ'টোত মই আলোচনা কৰিব গৈ আছোঁ। আৰু নতুন হ'লে চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি লোৱা, কাৰণ এনেধৰণৰ গুৰুত্বপূৰ্ণ আৰু নলেজেবল ভিডিঅ' মই বনাই থাকোঁ। ঠিক আছে, তো ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' পোনপ্ৰথমে আমি জানিম NCL চাৰ্টিফিকেট কি। NCL অর্থাৎ নন ক্রিমি লয়ার সার্টিফিকেট ইন Assam is an document issued to individual belonging to other backward class who meet specific income criteria allowing them to avail of benefits like reservation in government job and education institute। অর্থাৎ NCL সার্টিফিকেট হল যিসকল মানে অতি দুখীয়া লোকৰ OBC মানুহ যদি আটাৰ বেকৱাৰ্ড ক্লাছত যিসকল দুখীয়া বেকৱাৰ্ড বহুতেই দুখীয়া হয় তেওঁলোকৰ কাৰণে এইটো চাৰ্টিফিকেট হ'ল। তেওঁলোকে এইটো বনালে কি কি সুবিধা পাব? তেওঁলোকে গভৰ্ণমেণ্ট জব অৰ্থাৎ আসাম চৰকাৰৰ যিবিলাক জব আছে বা চেণ্ট্ৰেল চৰকাৰৰ যিবিলাক জব আছে তাত কি পাব? তেওঁলোকে বহুতো সুবিধা পাব। লগতে এডুকেশ্যনেল যিসকল ষ্টুডেণ্ট আছে তেওঁলোকে এডুকেশ্যনৰ ক্ষেত্ৰত স্কলাৰশ্বিপ হওক বা কলেজৰ চিট পোৱাৰ ক্ষেত্ৰত কওক বা বহুতো এডুকেশ্যনেল কি আছে সুবিধা আছে সেইখিনি পাব। বুজি পাইছা? তাৰপিছত NCL চাৰ্টিফিকেট কি এইটো গম পালোঁ। তাৰপিছত নেক্সট পইণ্টত যাওঁ হ'ল এলিজিবিলিটি কি লাগিব? NCL চাৰ্টিফিকেট বনাবলৈ তোমালোকৰ কি কি লাগে সেইখিনি আমি এতিয়া জানিম। ফাৰ্ষ্ট, ইণ্ডিয়ান চিটিজেন। দ্য এপ্লিকেশ্যন মাষ্ট বি এন ইণ্ডিয়ান চিটিজেন। হয়, তোমালোকে কি হ'ব লাগিব? ভাৰতৰ বাসিন্দা হ'ব লাগিব। ছেকেণ্ডটো হ'ল পাৰ্মানেণ্ট ৰেচিডেণ্টছ অফ আছাম। দ্য এপ্লিকেণ্ট মাষ্ট বি পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম। অৰ্থাৎ PRC তোমালোকে অসমৰ যে বাসিন্দা সেইটো প্ৰুভ কৰিব লাগিব কিহৰ সহায়ত? PRCৰ সহায়ত। অৰ্থাৎ তোমালোকৰ PRC লাগিব। PRC নবনালে এতিয়াই তোমালোকে বনাই ল'বা। তাৰপিছত ছেকেণ্ডটো হ'ল মষ্ট ইম্পৰ্টেণ্ট OBC MOBC কেটেগৰী। অৰ্থাৎ দ্য এপ্লিকেণ্ট মাষ্ট বি বিলং ৰিকগনাইজ OBC আৰু MOBC কমিউনিটি ইন আছাম। অৰ্থাৎ তোমালোকে অসমৰ OBC আৰু MOBC যোনটো ডিজিটেল চাৰ্টিফিকেট সেইটো তোমালোকৰ লাগিব আৰু তোমালোকে OBC MOBCৰ পৰা বিলং কৰিব লাগিব, তেতিয়াহ'লে তোমালোকে এইটোৰ কাৰণে এপ্লাই কৰিব পাৰিবা। তাৰপিছত ইনকাম চাৰ্টিফিকেট লাগিব, আৰু ইনকাম চাৰ্টিফিকেট কি কৈছে? 4 লাখৰ তলত হ'ব লাগিব, এক্সিষ্ট 4 লাখ। অৰ্থাৎ এনুৱেল যোনটো ফেমিলি ইনকাম সেইটো কিমান হ'ব লাগিব? তোমালোকৰ 4 লাখৰ তলত হ'ব লাগিব, তেতিয়াহে তোমালোকে এই NCL চাৰ্টিফিকেটৰ কাৰণে কি কৰিব পাৰিবা? এপ্লাই কৰিব পাৰিবা। তাৰপিছত আমি নেক্সট পইণ্টত যাওঁ, প্ৰচেছ। এপ্লিকেশ্যন প্ৰচেছ হ'ল NCL চাৰ্টিফিকেট কি বুজি পালা, এলিজিবিলিটি কি বুজি পালা। এতিয়া আমি গম পাম কি কি প্ৰচেছৰ সহায়ত আমি কি কৰিব পাৰি NCL চাৰ্টিফিকেট আমি এপ্লাই কৰিব। তো দুটা প্ৰচেছ আছে, দুটা মানে মাধ্যম আছে NCL চাৰ্টিফিকেট, এটা হ'ল অফলাইন, এটা হ'ল অনলাইন। দুইটাৰ বিষয়ে আমি ক'ব পাৰোঁ। যদি তোমালোকে অনলাইন কৰিব বিচাৰা তেনেহ'লে সেৱা সেতু বুলি এটা ৱেবছাইট আছে। সেৱা সেতু ৱেবছাইটত গৈ তোমালোকে এপ্লাই কৰিব পাৰিবা, আৰু তাৰ বাবে কি কি ডকুমেণ্টছ আছে ইয়াতে আলোচনা কৰিব আছে। আৰু যদি তোমালোকে অফলাইন কৰিব বিচাৰা তেনেহ'লে ইয়াত চোৱা 1 নম্বৰটো কি কৈছে? যদি তোমালোকে অফলাইন কৰিব বিচাৰা তেনেহ'লে এপ্লিকেশ্যন ফৰ্ম আনিব লাগিব। ক'ৰ পৰা? লোকেল তেহেল ইউ কেন অবটেইন দ্য এপ্লিকেশ্যন ফ্ৰম ইয়ৰ লোকেল তেহেলদাৰ অৰ ৰেভিনিউ অফিচ, ডিষ্ট্ৰিক্ট কালেক্টৰ অফিচ অৰ চাৰ্কেল অফিচ। অৰ্থাৎ ডিষ্ট্ৰিক্ট কালেক্টৰ অফিচ বা ৰেভিনিউ অফিচ বা চাৰ্কেল অফিচৰ পৰা তোমালোকে কি কৰিব লাগিব? NCL চাৰ্টিফিকেটৰ যোনটো এপ্লিকেশ্যন ফৰ্ম সেইটো আনিব লাগিব। তাৰপিছত সেই ফৰ্মটো ফিল আপ কৰিব লাগিব। ফিল আপ কৰি 3 নম্বৰটো চোৱা, যদি অফলাইন কৰা ছাবমিট ৰিকোয়াৰ্ড ডকুমেণ্টছ। এতিয়া ডকুমেণ্টছ হয়, আৰু যদি অনলাইন কৰা তেনেহ'লে তোমালোকৰ ফৰ্ম আনিব নালাগে, ডাইৰেক্ট অনলাইনতে ফৰ্মটো পাই যাবা। তাত কি কৰিব লাগিব? চব ফিল আপ কৰিব লাগিব। আৰু অনলাইনত কি অনলাইন আৰু অফলাইন দুইটাতে ডকুমেণ্টছ ছেম। কি ডকুমেণ্টছ লাগিব সেইখিনি আমি চাওঁ আহা। প্ৰথমটো চোৱা, প্ৰুফ অফ ৰেচিডেঞ্চি। মই ক'লোঁ PRC লাগিব। তাৰপিছত OBC MOBC চাৰ্টিফিকেট লাগিব, তোমালোকে নাথাকিলেতো নহ'বই। তোমালোকে দেখুৱাব লাগিব যে মই OBC MOBC কাষ্টৰ লোক, চ' তেতিয়াহ'লে তোমালোকে এপ্লাই কৰিব পাৰিবা। ছেকেণ্ডটো হ'ল ইনকাম চাৰ্টিফিকেট। মই ক'লোৱে, আৰু ইনকাম চাৰ্টিফিকেটটো লাগিব, আৰু সেইটো ডিজিটেল হ'ব লাগিব, আৰু কি হ'ব লাগিব? 4 লাখৰ তলত হ'ব লাগিব, আৰু OBC MOBC যোনটো চাৰ্টিফিকেট পুৰাণটো হ'লে নহ'ব, সেইটোও ডিজিটেল হ'ব লাগিব। ঠিক আছে। তাৰপিছত কওঁ আদাৰ ছাপৰ্টিং ডকুমেণ্টছ এজ ৰিকৰ্ড বাই দ্য ৰেভিনিউ, আৰু আদাৰ ধৰি লোৱা আমি গাঁওবুঢ়াৰ চাৰ্টিফিকেট এইবিলাকো দিব পাৰোঁ। ঠিক আছে।
তাৰপিছত তোমালোকে অফলাইন যদি কৰি আছা তেনেহ'লে ছাবমিট ফ্ৰম ক'ত দিবা তোমালোকে SDO, চাৰ্কেল অফিচ, ডিষ্ট্ৰিক্ট কালেক্টৰ অফিচ আদি এইবিলাক অফিচত গৈ তোমালোকে জমা দি আহিব পাৰিবা। আৰু যদি অফলাইন কৰা তেনেহ'লে সেৱা সেতু ৱেবছাইটত গৈ তোমালোকে কি কৰিব পাৰা তোমালোকে এপ্লিকেশ্যন মানে এপ্লাই কৰিব পাৰা। তাৰপিছত চাৰ্টিফিকেট ইছ্যু দ্য এনচিএল চাৰ্টিফিকেট উইল বি ইছ্যুড উইথিন এ স্পেচিফিক, তোমালোকে টাইমলাইন মানে 15 পৰা 30 দিনৰ ভিতৰত পাই যাবা, ঠিক আছে। চ' তোমালোকে ইয়াত চাব পাৰিছা ফাৰ্ষ্ট যোনটো ৱেবছাইট আহি আছে সেৱা সেতু, মই এনেকৈ হেৰি দেখাই আছোঁ যে সেৱা সেতু বুলি এইটো যোনটো আহিছে এইটোত গৈ তোমালোকে কি কৰিব পাৰা এপ্লাই কৰিব পাৰা অনলাইন। আৰু যদি অফলাইন কৰে তেনেহ'লে তোমালোকৰ যোনটো মণ্ডল অফিচ বা চাৰ্কেল অফিচ বা ডিষ্ট্ৰিক্ট অফিচ যোনটো আছে তাত গৈ তোমালোকে হেৰি কৰিব পাৰা, ঠিক আছে। চ' তোমালোকে যদি ভাবা এইটো চোৱা সেৱা সেতু এইটোত গৈ তোমালোকে কি কৰিব পাৰা এপ্লাই কৰিব পাৰা, ঠিক আছে। এতিয়া তোমালোকে যদি ভাবা ভিডিঅ'টো নলেজেবল হয় আৰু এনেধৰণৰ আৰু নলেজেবল ভিডিঅ' তোমালোকে পাবলৈ বিচাৰা তেনেহ'লে এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। আৰু যদি তোমালোকে বিচাৰা যে এনচিএল চাৰ্টিফিকেট কিদৰে এপ্লাই কৰে সেইটো এটা ভিডিঅ' লাগে তেনেহ'লে মোক কমেণ্ট কৰা, মই পিছৰ ভিডিঅ'ত দি আছোঁ। ধন্যবাদ।